কবিতাটো মই মাতি দিছোঁ। 1983 চনত দিলা মোক বিয়া, তেতিয়া আছিলোঁ মই 17 বছৰীয়া চিয়া। ঘৰৰ কাম একোকে শিকা নাছিলোঁ মই, সকলো শিকিলোঁ এতিয়া নাই মোৰ ভয়। মাছ মৰা, ঢেঁকী বৰা সকলো মোৰ কাম, কাপোৰ ধোৱা, ভুই ৰোৱা নাই একো নাম। ভাত ৰন্ধা, পিঠা পনা নানাবিধ কৰোঁ, ননদক ক'লে পিঠা বনাব বুলি কৈ নৰোঁ। ৰাতিপুৱা 5 বজাতে মাছলৈ যাওঁ, পৰিয়ালটোক কোলোৱাকে মাছ কেইটামান পাওঁ। পিতাই কয় কাঠিৰ মূৰৰ জাগা হেলে আই, খালৈটো জোকৰি জোকৰি মাছ কেইটা চাই। আয়ে কয় মাছ কেইটা একুৰীয়া হৈ যাব, ৰান্ধি দিলে পেট ভৰি খাব লাগি পাৰব। হ'ব দে খালৈটো ইটা থৌ, বঠিখান আনো মই চলিটো লওঁ। আয়ে ক'লে জীয়েকক মই মাছ বাচো, টিপটত চাহ আছে দুয়োটাই খাচো। ইটোৰ পিছত সিটো কাম শেষ হৈ নাহে, দুপৰীয়া টোপনি মাৰি পিতাই চাহ খাবলৈ বহে। আবেলিৰ কাম শেষ কৰি গধূলি চোতালে থিয়া, নাতিনীয়েকে মাতে আইতাকক ঢাৰি পাৰি দিয়া। আইতাকে বিচি বিচি নাতিনীয়েকক কয়, নদীৰ পানী কোনফালে কিমান জোৰে বয়। আৰু আছে বহু কথা কৈ যাম ভাই, এই কবিতাটোৰ শিৰোনাম একো দিয়া নাই।